নমস্কাৰ। আজি মই এটা কথা ক'বলৈ ওলালোঁ। এআইৰ বিষয়ে বহুতে সতৰ্কবাণী জাৰি কৰিছে আমাৰ বন্ধুবিলাকে, কিন্তু মই এটা কথা কওঁ যে এআই নাথাকিলেও দেখিছা আপুনি মেক্সি পিন্ধি নাচিলেও মেক্সিটো দাঙি দিয়ে, অলপ মেখেলাখন দাঙি দাঙি নাচে। আৰু মই যেতিয়া সেইদিনাখন মেখেলা চাদৰ পিন্ধি নাচিছোঁ, মোৰ বয়স জানো কিমান আপোনালোকে জানে? মোৰ বয়স বহুত বেছি। মই নাচিছোঁ ধুনীয়াকৈ, কাপোৰখন ধুনীয়াকৈ দি পেলাই মই নাচিছোঁ। আৰু এতিয়াতো আৰু আমি ঠেং দাঙি দাঙি নাচিব নোৱাৰোঁ, কিন্তু কথাটো হ'ল আমি নাচিছোঁ বৃদ্ধ বয়সত, কিন্তু আপোনালোকে আমাক এনকাৰেজ কৰিব এৰি কমেণ্ট বেয়াকৈ নিদিব। কাৰণ কৈছে সামাজিক মাধ্যমত যোনে যি পাৰদৰ্শিতা পাৰে কৰিব, পাৰদৰ্শিতা নোৱাৰিলে নকৰিব। আপোনালোকে চাব ইচ্ছা গ'লে চাব, চাব ইচ্ছা নকৰিলে স্কিপ কৰি দিব, কিন্তু ন' কমেণ্ট। মই কিন্তু কোনো মানুহকে বেয়া কমেণ্ট নিদিওঁ, ভালকেই কমেণ্ট দিওঁ। কাৰণ আমাৰ বয়সৰ এটা লিহাজ আছে, সেইকাৰণে কমেণ্টটো দিওঁতে আমি চাই চিতিয়েই দিওঁ। সৰুবিলাকক ছিষ্টাৰ বুলিয়েই দিওঁ, ডাঙৰবিলাকক বান্ধৱী বুলিয়েই দিওঁ। কিন্তু আপোনালোকে আমি নাচিলে বাগিলে ফূৰ্তি কৰিলে আমাৰো মনত এটা ফূৰ্তি থাকিব লাগে বয়স অনুযায়ী। আমি নাচিলেও আপোনাক কমেণ্ট নকৰিব। আপোনালোকৰ মাহী, পেহী, বাইদেউ, খুৰী এই বুলি ভাবি আপোনালোকে কমেণ্টটো কৰিব, তেতিয়া ভাল লাগে অন্ততঃ। আৰু এআইৰ বিষয়ে সকলোৱে কৈ মেলি কমেণ্ট বুটলিলে, কিবা কৰিলে, কিন্তু এআই নাথকাৰ আগতেও আপোনালোকে ভিডিঅ'বিলাক নিশ্চয় চাইছে। কৈছে যে এজন ল'ৰাই বক্ষৰ মাজত শাৰীখন পিন্ধে, এইটো আজি নহয়, আজি মই দেখিছোঁ 6-7 বছৰমানৰ পৰাই বেছি হৈছে। এতিয়াও নাচে, মেক্সিটো পিন্ধি নাচে, নাচি পেলাই মেক্সিটো ওপৰলৈ উঠাই দিয়ে। এইটো কোনো এআই ঢুকি পোৱা নাই তেওঁলোকক। আৰু যিবিলাকে আগৰ পৰা এনেকৈ ডেন্স কৰি আছে কাপোৰটো বুকুখনৰ মাজত লৈ, এআইয়ে তেওঁলোকক ঢুকি পোৱা নাই। ঢুকি পাইছে এই নিউ জেনেৰেশ্যনে যিবিলাকে কৰি আছে, তেওঁলোকেহে জানে। আৰু আমাক এআই ঢুকি নাপায়। আৰু এআই লাঙত কৰিব নালাগে, অট'মেটিক নাঙতহে হৈ থাকে মানুহবোৰ। কাৰণ এআই নাঙত কৰিব লগা নাই। আগতো দেখিছোঁ বহুত ল'ৰাই ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰে, নহ'লে বন্ধুবৰ্গৰ মাজত আপলোড কৰে। এইটো এটা ট্ৰেণ্ডছ হয়, এইটো এটা কিছুমান ল'ৰাৰ এইটো স্বভাৱ হয়। ছোৱালীক ভাল পাব, পাই লৈ পেলাই শাৰীৰিক সম্বন্ধ কৰিব, তাৰপিছত ভিডিঅ' কৰিব, ভিডিঅ' কৰি সিহঁতে বন্ধুবৰ্গৰ মাজত পাব্লিছ কৰি দিয়ে। এইটোতো কোনো এআই নকৰে, তেওঁলোকৰ মেণ্টেলিটিয়ে কৰে। কাৰণ আজিও দেখিছে আপুনি এআইয়ে কাৰোবাক ধ্বংস কৰে, ধ্বংস নকৰে তেওঁলোকৰ বেপাৰ। তেওঁলোকেতো জানে, এআইৰ বিষয়ে নিশ্চয় জানে, কাৰণ জানি শুনিয়ে তেওঁলোকে এআইৰ ভিডিঅ'বিলাক বনাইছে। আমি তেওঁলোকক সতৰ্কবাণী কৰি একো লাভ নাই। সতৰ্কবাণী কৰাকেইজনক জানিছোঁ, নিশ্চয় সিহঁতে কমেণ্ট বুটলিছে, বাৰু মানুহেও শিকিব পাৰিছে। অলপ সতৰ্ক কৰি দিলে অলপ মানুহেও অলপ নিজে ছেফ ছাইডত চলিব পাৰে। সেইকাৰণে তথাপিতো কিছুমান মানুহে ভয়বিধ একো নকৰে। এআইয়ে নাঙত কৰিলেও সিহঁতে ভয় নকৰে, এআই নাঙত নকৰিলেও সিহঁতে ভয় নকৰে। এচাম সমাজত থাকেই মানুহবোৰ তেনেকুৱা। কিন্তু আপোনালোকে অন্ততঃ আমাক 55ৰ ওপৰৰ মানুহখিনিক কমেণ্টটো দিওঁতে অলপ ভাবি চিন্তি চাব। আৰু বেয়াও নাপাওঁ, আপোনালোকৰ পাৰ্চনেল অপিনিয়ন। আপোনালোকে কাৰোবাক বেয়াকৈও দিব পাৰে, কাৰোবাক ভালকৈও দিব পাৰে। কিন্তু ময়ো কৈছোঁ বয়সৰ মানদণ্ড চাই আপোনালোকে কমেণ্টটো দিব। কাৰণ আমাৰ বয়স বহুত ওপৰত, গতিকে আপোনালোকে ভাবি চিন্তি চাব। আৰু মোৰ আকৌ বেছি খং উঠিলে ছ'চিয়েল মিডিয়াত মই জাৰি দিওঁ। সেইকাৰণে মোৰ
পেজটোত ইছ্যু লাগি গৈছে। গতিকে ইছ্যু লাগিলেও কোনো কথা নাই, মই মোৰ কৰ্ম কৰি যাম, যি কৰে ফেচবুকে কৰি থাকিব পিছত। গতিকে মই মোৰ কৰ্ম কৰি যাম, মই ইছ্যু লগা বুলি ৰৈ থকা নাই আৰু ৰৈ নাথাকোঁ। কিন্তু আপোনালোকক অনুৰোধ, আপোনালোকে মনে কৈছোঁ কমেণ্টটো দিওঁতে ভালকৈ দিব আৰু বয়সৰ লিহাজ চাই দিব। আপোনালোকে, ময়ো কাপোৰ ভালকৈ পিন্ধিয়ে নাচিছোঁ, মই মেখেলাখনো দাঙা নাই, চাদৰখনো বক্ষৰ মাজত লোৱা নাই। গতিকে আপোনালোকে কমেণ্টটো দিওঁতে ভালকৈ দিব। নমস্কাৰ, বেয়া নাপাব, কাৰণ কথাখিনি এআইৰ বিষয়ে বহুত শুনি আছোঁ, সেইকাৰণে কৈছোঁ। কিছুমানে এআই নথকাৰ দিনৰ পৰাই এনেকৈয়ে কাপোৰ পিন্ধি নাচিছে, এনেকৈয়ে দাঙি দাঙি নাচিছে। তেওঁলোকৰ কোনো এআই কথা নাই, এআই ঢুকি পাব নালাগে তেওঁলোকক ছ'চিয়েল মিডিয়াই যিমানে কাপোৰ দাঙিব, সিমানে আমাৰ কমেণ্ট দিয়াবিলাকৰ ভাল ভাল কমেণ্ট, ভাল ভাল ভিউ আৰু ভাল ভাল মানে শ্বেয়াৰ পায় আৰু তেওঁলোকে। এইটোতো আৰু সমাজৰ সকলোৰে চকুবিলাক বেলেগ বেলেগ। কোনোবাই সেইবিলাক চাই ভাল পায়, কমেণ্ট দিয়ে, কোনোবাই ভালকৈ কাপোৰ পিন্ধিলে মানে বেয়া পায়, কমেণ্ট নিদিয়ে। এইবোৰ নিজৰ নিজৰ পাৰ্চনেল অপিনিয়ন, তাত মোৰ মাতাৰ মানে নিজৰ স্বাধীনতা। গতিকে মাতাৰ কোনো মোৰো হেৰি নাই। তেওঁলোকে যেতিয়া কৈ থাকে এআইৰ বিষয়ে সতৰ্কবাণী, তেতিয়া ময়ো কৈছোঁ এআই ঢুকি নাপাওঁতেও মানুহে তেনেকৈ নাচিছিল আৰু তেনেকৈ অলপ অলপ ভিডিঅ' কৰিছিল। ভিডিঅ'বিলাকতো মই বহুত চাইছোঁ, তাতে অসমীয়া ছোৱালীও আছিল। নামবিলাক ক'লে হয়তো নিশ্চয় মানে বেয়া পাব ছ'চিয়েল মিডিয়াত। গতিকে নকওঁ বাৰু আপোনালোকে নিশ্চয় চাই, তাত অসমীয়া ছোৱালীও বহুত আছে। গতিকে বেয়া নাপাব কথাখিনি কোৱাৰ বাবে, ধন্যবাদ।